নমস্কাৰ, মই অদ্ভুত মহন্ত। আজি আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ দুখীয়া পডকাষ্টলৈ। আৰু আমাৰ মাজত এজন আছে এনেকুৱা প্ৰাণী যোনে নিজক বহুত ডাঙৰ চাইণ্টিষ্ট বুলি কয়। তো আমি আপুনি এইটো কি কৰি আছে? চাদা মাৰি আছে যে? এই ষ্টুডিঅ'ত আহি পেলাই আপুনি চাদা মাৰি আছে কি মানে? এইবিলাক পেলাওকচোন, পেলাওক। খালে ক'বা, মই দিম নহয়। নাই এইবিলাক নাখাওঁ মই। এতিয়া আমি বলক পইণ্টলৈ যাওঁ। ব'লা। আৰে ক'ত যা? আৰে বহক। বহিছোঁ, কোৱা। আমি আলোচনাটো কৰোঁ। মই যে পইণ্টলৈ যাওঁ বুলি ক'লে বোলো পইণ্টলৈ যাওঁ আৰু কোনোবা পইণ্ট বুলি পইণ্ট মানে আমি যিটো কথাত আমি আলোচনা কৰিব বিচাৰোঁ সেইটোত যাওঁ বুলি কৈছোঁ। কৰোঁ, কিন্তু ভাল নালাগিল কথাবিলাক। ভাল লগা নাই। মানে কেনেকুৱা হ'ল, তুমি এজন চাইণ্টিষ্ট এনেকৈ তুমি কৈছা। চাইণ্টিষ্টৰ লগত এতিয়া তুমি এলবাৰ্ট আইনষ্টাইনৰ যিটো নামটো লোৱা, তুমি এজন চাইণ্টিষ্ট এনেকৈ ক'বা নেকি? এজন মহান চাইণ্টিষ্ট। মই যিটো কাম কৰি আছোঁ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কৰি আছোঁ। আজি মোৰ তুমি ৰিচাৰ্চটো তোমালোকে বুজি নাপাবা। আজি ৫,০০০ বছৰৰ পিছত কিন্তু মোৰ ৰিচাৰ্চটোৱে কামত আহিব। মানুহ বহুত শ্ল' গ্ৰ' হৈছে ব্ৰেইন। মই মহান চাইণ্টিষ্ট, তোমালোকে বিশ্বাস নকৰা। এইটো বস্তু মই তোমাক দেখাই আছোঁ। তুমি মোক কোনো মই জানো মোক এই মানুহে আজি মহান বুলি নকয়। মই চাৰ্টিফিকেট সেইকাৰণে লিখি দিছোঁ মহান। এইটো আপুনি মোবাইল ছাৰ্ভিচিঙৰ ৰিচিপ্ট দেখাই আছে। কি এইবিলাক আনিছে? মহান ক'ত লিখা আছে আপোনাৰ ইয়াত? এইটো ভুলতে হৈছে। ঠিক আছে, হ'ব দিয়ক। এইবিলাক বাদ দিয়ক। আমি যিটো মেইন কথাটো আছিলে সেইটোলৈ যাওঁ। তো আপুনি আজি আহিছে, আপুনি বৰষুণত ভিজি মেলি বৰষুণ দিছে। তো আমাৰ গুৱাহাটীত যিটো সমস্যা চলি আছে, আমাৰ গুৱাহাটীত কি হৈছে, য'তেই আমি দেখোঁ তাতে বানপানী হৈ আছে। খুব ভাল কথা। এইটো প্ৰয়োজন হৈছে এতিয়া আমাৰ এতিয়া যিটো চিটুৱেশ্যন, এইটো খুব প্ৰয়োজনীয় বস্তু। বানপানী কেনেকৈ ভাল কথা মানে মই বুজি নাপালোঁ। এইটো বেয়াহে হৈ আছে। মানুহে মানে যাবলৈ দিগদাৰ হৈছে, গাড়ী চলাবলৈ দিগদাৰ হৈছে, স্কুটি ফচি আছে, কোনোবাই নালাত সোমাই আছে। এইবিলাক আপুনি দেখা পায়ে আছে। আপুনিও আজি আহিছে, কষ্ট হৈছে আপুনি দেখোন এইবিলাক ভিজি আহিছে আপুনি। ভিজি অহাৰ কাৰণটো হৈছে ইয়াত ব্যৱস্থা নাই ভাল। বানপানীক আমি ইউটিলাইজ কৰিব পৰা নাই। য়েছ। কেনেকৈ? এতিয়া স্মাৰ্ট এখন চিটি হিচাপে আমি এইবিলাক ৰোডবিলাক আমি ৰাখিবলৈ কোনো দৰকাৰ নাই নহয়। ৰোডবিলাকৰ কিহৰ প্ৰয়োজন আছে? তো মানুহ যাব কেনেকৈ? গাড়ী চলাব ক'ত? স্কুটি ক'ত চলাব? নাও চলাওক। নাও ইজ বেষ্ট। আৰু নাও বস্তুটো হৈছে, তুমি যদি বিজ্ঞানৰ কথা কোৱা, বিজ্ঞানৰ দৃষ্টিকোণেৰে যদি চোৱা, নাও বস্তুটো বহুত এডভান্স। নাও বস্তুটো এডভান্স, কিন্তু মানুহেতো গাড়ী বাইক এইবিলাকহে চলায়। কিয় চলায়? আজি এতিয়া হামাছ তামাছ হৈছে কি কাৰণে? পেট্ৰলৰ ঘটনাবিলাক হৈছে কি, এতিয়া যদি মানুহে গাড়ী চলাইছে, বাইক চলাইছে, পেট্ৰলৰ দাম বাঢ়িছে। মই আজি হৈছোঁ এজন নেচাৰৰ চাইণ্টিষ্ট। মোক নেচাৰে দিছে, বুজিছা? এতিয়া মই ৰিচাৰ্চ কৰি আছোঁ নেপচুনত মানুহবিলাক, তাত যিখিনি আছে মানুহ কেনেকৈ কাম কৰে। আজি তোমালোকে জানিছা প্লুটো নাইকিয়া হৈ গ'ল। নাই এক ছেকেণ্ড। নেপচুনত মানুহ আছে বুলি কোনে কৈছে আপোনাক? মই কৈছোঁ, এইটো বহুত চিক্ৰেট। মেক্সিমাম নাছাৰ এমপ্লয়িটো নেপচুনৰে, কিন্তু সিহঁতে সেই কথাটো চিক্ৰেট কৰি ৰাখিছে। আচ্ছা, আপুনি যে কৈছে নাছাৰ কথা, আপুনি এই নাছাৰ মানুহবিলাক ৰ'বা ফোন এটা আহিছে। আপুনি ষ্টুডিঅ'ত ফাঁচাৰ ফোন। হা? ফাঁচাৰ ফোন। ফাঁচা? Hello. Yes. Chant Freddy, just what is really fresh from France? First it one activate. Yes. No. Bye. Help. বহুত টেনশ্যন। ফাঁচাৰ ফোন। আপুনি যিবিলাক কথা পাতিলে
এইবিলাক কিবা বাচ্চাই এই নাৰ্চাৰীত থাকে, মানে নাৰ্চাৰীৰ বাচ্চাবিলাক যে থাকে, সিহঁতে যেতিয়া পয়েম ৰাইম এইবিলাক ক'ব নাজানে, তেনেকুৱা লাগিছে আপুনি। কি কাৰ লগত পাতিছে আপুনি, কি পাতিছে? এইবিলাক আমাৰ ফাচাৰ চাইণ্টিষ্টৰ কোড লেংগুৱেজ বহুত। নাই নাই, আমি নাচাটো বহুত বুজি পাইছোঁ। advanced- নাই নাই, এক ছেকেণ্ড, নাচাটো মই বুজি পাইছোঁ। ফাঁচা কি হয়? ফ্ৰাষ্ট্ৰেটেড চাইন্টিষ্ট এছ'চিয়েশ্যন, ফ্ৰাষ্ট্ৰেটেড চাইন্টিষ্ট এছ'চিয়েশ্যন, ফাচা। ননচেন্স নেকি, তুমি নাজানা এইবিলাক কথা? লোকে ফোন কৰিছে, তুমি মুখেৰে মাত দি আছা। এনেকুৱা হ'লে মই যামগৈ, মই নোৱাৰিম মানে থাকিব। বহক। নাই, বহক। ক'ত যায় আপুনি? আমি ইণ্টাৰভিউটো খতম কৰি লওঁ। তোমাৰ ইণ্টাৰভিউৰ কাৰণে মই কি মোৰ তুমি ডিষ্টাৰ্ব কৰি থাকিবা মোৰ কামত? নাই, ডিষ্টাৰ্ব নকৰোঁ আপোনাক, দিয়ক। আচ্ছা, আপুনি ঠিক আছে, আপুনি নিজক চাইণ্টিষ্ট, মহান চাইণ্টিষ্ট বুলি কয়। আপুনি কি মানে পঢ়া শুনা আপুনি মানে কি কৰিছে আপুনি? মই আছামিজত মাষ্টাৰ ডিগ্ৰী কৰিছোঁ। অসমীয়া সাহিত্যত মই ক্ষমা কৰিব। স্নাতকোত্তৰ ডিগ্ৰী লৈছোঁ। হাঁহিবলগীয়া কথা ইয়াত একো নাই। মই অসমীয়া কথা কওঁ, তো অসমীয়াত পঢ়িছোঁ মই। আপুনি অসমীয়াত কৰিছে, কিন্তু আপুনি যেনেকৈ বিজ্ঞান বুলি কথাটো ক'লে, তো ছায়েন্স ছাবজেক্টত আপুনি কৰিছে কি? আপুনি কিবাটো পঢ়িব লাগিব ন? বিজ্ঞান বস্তুটো বেলেগ। বিজ্ঞান বস্তুটো তোমালোকে বুজা নাই। বিজ্ঞান মানে তুমি কিতাপ পঢ়িওৱাৰ কথা নহয় নহয়। সকলোবিলাক বিজ্ঞান। বিজ্ঞান সকলোবিলাক। এভৰিথিং ইজ চায়েন্স। চায়েন্স ইজ এভৰিথিং। চব কুছ বিজ্ঞান হে। আপুনি কি বিজ্ঞান হি চব হে। মই সৰ্বম বিজ্ঞানম। বিজ্ঞানম সৰ্বম। বাছ হৈ যাওক। আপুনি ইমান লেংগুৱেজ, আমাৰ দৰ্শক অসমীয়া হয়, আপুনি অসমীয়াত ক'লে হৈ যাওক, বুজি পায় চবে। আপুনি এটা বস্তু এতিয়া তুমি চোৱা, এলবাৰ্ট আইনষ্টাইন আগত আহিছিলে নে চকাৰ আৱিষ্কাৰ আগত আহিছিলে? সেই পইণ্টলৈ মই আহিম। এতিয়া মোৰ দেখিছে কাৰ্লি হেয়াৰ ষ্টাইল দেখি গম পাইছা নে নাই মই চাইণ্টিষ্ট? ভাল লাগিছে আপোনাৰ হেয়াৰ ষ্টাইলটো। চাইণ্টিষ্ট বুলি গম পাইছা নে নাই? চাইণ্টিষ্ট আইনষ্টাইনৰ দেখিছা হেয়াৰ ষ্টাইলটো চোৱা। জোকাৰৰ হেয়াৰ ষ্টাইলটো ছেমেই হয়, কিন্তু জোকাৰ ইজ এ চাইণ্টিষ্ট। জোকাৰ চাইণ্টিষ্ট। সি এনেকৈ কাটি দিছে নে নাই? স্মাইল কৰিবৰ কাৰণে। সেইটো টেকন'লজি। তোমালোকে বস্তুবিলাক, আৰে ভাই, তোমালোকক বুজাব নোৱাৰি। আজিকালি সেই জেনজিক লৈ এইটো সমস্যা। তোমালোকে জেনজিবিলাকক লৈ প্ৰব্লেম হৈছে। জেনজিবিলাকক মানে কি প্ৰব্লেম কি হৈছে জেনজিবিলাকৰ? মানে কথাবিলাক বুজি নোপোৱা। মই জেনজিতকৈ এডভান্সত আছোঁ। 5000 বছৰ এডভান্সত মই চিন্তা কৰি আছোঁ। তুমি এতিয়া চোৱা, হুইল বুজি পোৱা না? চকা। বিজ্ঞানৰ অগ্ৰগতি, বিজ্ঞানৰ প্ৰথম ফাৰ্ষ্ট ষ্টেপ চকাৰ আৱিষ্কাৰ বুলি কয়নে নকয়? এতিয়া চকাৰ আৱিষ্কাৰ হৈছে। সেইটো কিমান আউটডেটেড এটা চায়েন্স। আউটডেটেড চায়েন্স, কিন্তু এতিয়ালৈ ইউজ হৈ আছে। সেইটোৱে তোমালোকে কৰি আছা ইউজ। তাতকৈ এডভান্স ভাবিব পৰা নাই। মই তাতকৈ এডভান্স ভাবিছোঁ। এতিয়া তোমালোকে নৌকা বিহাৰ কৰোঁ, নৌকা বৈঠা মাৰো ৰে নৌকা। আপুনি ছিংগাৰ আছিলে নেকি? ছিংগাৰ না, মই চাইণ্টিষ্ট। মই চাইণ্টিষ্টৰ বাহিৰত মই গানটো ভাল গায় আপুনি। চায়েন্সৰ যিখিনি বস্তু বুজাইছে আপুনি, তাতছে মানে গানত আপুনি চেষ্টা কৰিব পাৰিলে হয়। গান মই শুনো কেতিয়াবা। আচ্ছা। বিজ্ঞানীতকৈ বেছি মই একো নহয়। মই বিজ্ঞানক সাধনা কৰিছোঁ। মইতো মেডিটেশ্যনৰ ফলত পাইছোঁ। বহু বছৰ সাধনাৰ ফলত মই এজন বিজ্ঞানী হৈছোঁ। বুজি পাইছা? বিজ্ঞান বস্তুটো এনেকুৱা নহয়। তুমি আজি ভাবিলা ৰাতিপুৱা শুই উঠি বিজ্ঞানী হ'ম, নহ'ব। বুজিছা? তাৰ কাৰণে তুমি হাৰ্ডৱৰ্ক কৰিব লাগিব। যেনে কেনেকুৱা হাৰ্ডৱৰ্ক? ভাত ৰান্ধিব লাগিব, তুমি ৱাইফৰ মাৰো খাব লাগিব। বিজ্ঞান বস্তুটো তেনেকুৱা। আপুনি ঠিক আছে, ঠিক আছে, আপোনাৰ কথাখিনি মই বুজি পালোঁ। আপুনি সেইবিলাক বাদ দিয়ক। আমি যিটো আচল কথাটোলৈ যাওঁ, তাতে বেছি ভাল হ'ব। ব'লা যাওঁ। নাই, যাওঁ মানে আমি কথাটো আলোচনা কৰোঁ। আলোচনা যে আমাৰ গুৱাহাটীত জেগাই জেগাই বহুত পানী হৈ আছে। খুব ভাল হৈছে এইটো। আপুনি ভাল হৈছে বুলি কৈ আছে। আপুনি কৈছে যে তাতে মানে মানুহে গাড়ী, বাইক, স্কুটি এইবিলাক চলাব বাদ দি পেলাই নৌকা চলাব লাগে। মানে ঘটনাটো কি? নৌকা হৈছে চকাতকৈতো এডভান্স। নাও পিছত আহিছেতো, চকা আগত আহিছে। তো আমি পুৰণা বস্তু এটাক ধৰি ৰাখি, বিজ্ঞানটো সদায় পৰিৱৰ্তনশীল, সি আগবাঢ়ি যাব লাগিব। তো নৌকাটো এডভান্স। এতিয়া মই তোমাক বুজাই আছোঁ। এই যে ৰাস্তা, ধৰি লোৱা আমি এতিয়া জু-ৰোড তিনিআলি এই অঞ্চলত থাকোঁ। আমি চান্দমাৰিলৈ যাব লগা হ'ল, বামুণী মৈদাম ছাইড, বুজিছা? বামুণী মৈদাম ছাইড নহ'লেও ধৰি লোৱা আমি শিলপুখুৰী ছাইড গ'লোঁ। তেতিয়া যদি আমি ৰাস্তাৰে এনেকৈ গৈ কমাৰ্চ হৈ, চান্দমাৰি হৈ, এনেকৈ টাৰ্ণ লৈ, এইবিলাক ইমান কষ্ট কৰিব নালাগে। নলাবিলাক ওখ কৰি দিব লাগে।
তেতিয়া আমি এটা পানীৰ চ'ৰ্চেছ পাম নলা যিটো পানী ৰাস্তালৈ গুচি আহিব নে নাই ৰাস্তালৈ আহি যাব পানীটো তেতিয়া সহজতে নলা আৰু ওখ কৰিব লাগে আৰু ৰাস্তাবিলাক যিমান পৰা খান্দি দিব লাগে তললৈ আচ্ছা যাতে ৱাটাৰ লেভেলটো ওপৰলৈ আহে হুম, মানুহৰ ঘৰবিলাক ওপৰত থাকিব ন' প্ৰব্লেম মানুহৰ ঘৰত আকৌ পানী আহি গ'লে ইনফেকশ্যন হ'ব সেইটোতো আমি চকু দিব লাগিব হুম, তো চৰকাৰৰ সেইটো ডিউটি এতিয়া তুমি সেই ৰাস্তাবিলাক যদি দকৈ খান্দি পানীৰ লেভেলটো ওপৰলৈ উঠাই দিয়া তুমি আৰামছে চোতালৰ পৰা নামিলা নামি ডাইৰেক্ট নাও মাৰিলা এডভেঞ্চাৰ হ'ল গৈ তুমি চিধা এনেকৈ চানমাৰি কমাৰ্চ এনেকৈ গৈ পেলাই শিলপুখুৰী যোৱাতকৈ তুমি চিধা এনেকৈ ৰাজগড় দি এনেকৈ পোনাই দিলা ডাইৰেক্ট শিলপুখুৰী সময় বাচিল তোমাৰ দূৰত্ব কমিল সেইবিলাক বস্তুত কোনেও ফ'কাছ কৰা নাই গভৰ্ণমেণ্টখনে সেইটোত গুৰুত্ব দিব লাগিছিল আচ্ছা তাৰমানে আপুনি ক'ব বিচাৰিছে যে আমি মানে ৰাস্তা এইবিলাক খান্দি দি পেলাই আমি পানীৰ ব্যৱস্থাটো কৰি দিব লাগে অঁ সেইটোৱেই পৰিৱৰ্তন পৰিৱৰ্তন তো আপুনি এইটো কওক মোক মানে আমি মই জানিব বিচাৰিছোঁ বা আমাৰ সকলো ৰাইজে জানিব বিচাৰিছে যে চৰকাৰে কি কৰিব লাগে এতিয়া এইটো মুহূৰ্তত কাৰণ আমি দেখা পাওঁ যে ৰাস্তা বনাইছে আকৌ ৰাস্তা ভাঙিও গৈ আছে ক'ৰবাত ব্ৰিজ ফ্লাইঅভাৰ হৈছে মানুহে অসুবিধাও পাইছে কিবা কিবি হৈছে এতিয়া সেইটো ক্ষেত্ৰতে তুমি চোৱা মানুহৰ অসুবিধা অঁ মই এজন মানৱ দৰদী মানুহৰ কাৰণে সদায় চিন্তা কৰি আহিছোঁ হয় এতিয়া যদি ৰাস্তাটো খান্দি দিলে পানী হৈ গ'ল আৰু ভাঙিবলৈ নাই একবাৰ ভাঙি দিলা লাইফ টাইমৰ কাৰণে ৰেডি ৰাস্তা তুমি বনাবা নেক্সট ইয়েৰ ভাগিব আকৌ বনাবা আৰে খান্দি দিয়া না বাবা খান্দি দিবা তুমি এবাৰ খান্দিলা লাইফ টাইমৰ কাৰণে নালাগে কিবা জমা হৈছে অলপ ব্ৰহ্মপুত্ৰত পেলাই দিয়া আমাৰ ব্ৰহ্মপুত্ৰ আছেই আৰে আৱৰ্জনা পেলাবলৈ আমাৰ ভৰলু আছে আৱৰ্জনা পেলাবলৈ আমাৰ সুন্দৰ ব্ৰহ্মপুত্ৰ আমাক দিছে আমি ব্ৰহ্মপুত্ৰত জাবৰ কিয় নেপেলাওঁ মোৰ প্ৰশ্ন সেইটো আপুনিতো এইটো মানে নিগেটিভ কথা কৈ আছে আপুনি পজিটিভ কেনেকৈ পজিটিভ হ'ল আপুনি আৱৰ জাবৰ যি আছে চব আপুনি ব্ৰহ্মপুত্ৰত পেলাব গৈছে ভৰলু ৰিভাৰত পেলাব গৈছে আৰু ক'ত এইটো বেয়া কথা ন মোৰ বেডৰুমত পেলাম কি কথা কোৱা বেডৰুম ক্লিন ৰাখিবা ইনফেকশ্যন হ'ব নহ'লে তো এতিয়া যে আপুনি ব্ৰহ্মপুত্ৰত পেলাব দিছে তাতে মানুহে গা ধুৱে সেইটোতো বেয়া কথা বাথৰুমত গা ধুব লাগে ব্ৰহ্মপুত্ৰত কিয় ধুৱে হ'লেও তাতে যে যিমান মাছ চাছ আছে বা কিবা প্ৰাণী আছে সিহঁততো হেৰি হ'ব ন বেয়া হ'ব ন খাদ্য হ'ব সেইবিলাক মাছৰ আমাৰ বুজি নাপায় বহুত মানুহে এইবিলাক বহুত কথা তুমি মুঠমান নলা খান্দা নলা ওপৰলৈ উঠোৱা ৰাস্তা খান্দা পানীৰ ব্যৱস্থা কৰা গোটেই ৰাস্তাত পানী তাত আমি টুৰিষ্ট ডেষ্টিনেশ্যন হ'ব এইটো নাই টুৰিষ্ট ডেষ্টিনেশ্যন কেনেকৈ হ'ব মানুহ আহিব ৰাস্তাই নাই ন কেনেকৈ আহিব ৰাস্তা নাই কেনেকৈ আহিব এয়াৰপৰ্টত গুৱাহাটীত নামিলে অঁ নামি চিধা ছাইডত আমাৰ নাৱত থাকিব নাৱত আমাৰ মানুহসকলে চিঞৰিব আমাৰ হেণ্ডিমেন কৰ্মসংস্থাপন হ'ব নতুন যুৱকসকলৰ ড্ৰাইভিং লাইচেঞ্চৰ প্ৰয়োজন নহয় লাইচেঞ্চ নালাগে নাও আদাবাৰী চানমাৰি হাতীগাঁও ভেটাপাৰা ক'ত যাব নাও থাকিব সেই হিচাপত নাও যাব নাৱত তোমাৰ উবেৰ ছাৰ্ভিচ অ'লা উবেৰ যিটো মানে কেব নাওত উবেৰ ছাৰ্ভিচ 100% হ'ব তুমি নাৱত উঠিব এয়াৰপৰ্টৰ পৰা নামিব নাৱত উঠিব নাৱে যাব তুমি চোতালৰ পৰা নামি চিধা এনেকৈ যাবা তললৈ নাও ৰেডি থাকিব গুৱাহাটীত নাৱৰ যিটো প্ৰয়োজনীয়তা গুৱাহাটীত সেই প্ৰয়োজনীয়তাত চৰকাৰে চকু দিয়াটো অতিকৈ বাঞ্ছনীয় আজি চৰকাৰে সেইটো কথাত চকু দিয়া নাই অলপ দিছে বানপানী অলপ কৰিছে আৰু সেইটো মই চৰকাৰক মানি লৈছোঁ যে ডাইৰেক্ট আহি পেলাই এইটো পানী কৰি দিব নোৱাৰে মানুহক তোমাৰ পটককৈ দিলে মানুহে পৰিৱৰ্তনটো সহ্য কৰিবলৈ অলপ অসুবিধা হয় লাহে লাহে মানুহৰ যদি এইটো কৰি গৈ থাকে এটা প্ৰথম ধৰা আমাৰ হাতীগাঁৱৰ ৰাস্তাটো খান্দি দিলে তাত মানুহে পানীৰ সেই সুবিধাটো পালে লাহে লাহে এটা দুটাকৈ গোটেই গুৱাহাটীখন ৰাস্তাবিলাক খান্দি পানী দি অহা যোৱা ব্যৱস্থা কৰি দিব মানে তাৰমানে আপুনি এইটো ক'ব বিচাৰিছে যে মানে এই যে আমি যে গুৱাহাটীত বানপানী হৈ যায় জেগা পানী জমা হৈ গৈছে বা কিবা হৈ আছে হা তো এইটো মানে চৰকাৰে মানে এইটো মানে তেনেকুৱা ব্যৱস্থা লাহে লাহে আনি আছে নেকি এইটো চৰকাৰে আনিবলৈ চেষ্টা কৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ কিন্তু বহুত শ্ল' হৈছে কথাটো যে বানপানীৰ যিটো ৰিচ'ৰ্চেছ এইটো আমাৰ ৰিচ'ৰ্চেছ দিছ ইজ নট প্ৰব্লেম দিছ ইজ আৱাৰ ৰিচ'ৰ্চেছ ফ্লাড ইজ আৱাৰ ৰিচ'ৰ্চেছ সেই বস্তুটোত লাহে লাহে দৃষ্টিগোচৰ কৰিব লাগিব সেইটো মানুহে বুজাব লাগিব সেইটো বুজাবৰ কাৰণে মই ওলাই আছোঁ তাৰ কাৰণে মই জান দিবলৈ ৰেডি আছোঁ চাদা অকণ খাই লওঁ বেয়া নাপাবা এইবিলাক নাখাব ষ্টুডিঅ'ত নাখাব আপুনি বাহিৰত খাব এইবিলাক এতিয়া
মানুহে দৰ্শকে চাই আছে আপোনাৰ কি শিকিব আপুনি এটা দৰ্শকেও চাইণ্টিষ্ট চাই। মানুহে চাদা মাৰি আছে এনেকে বেয়া কথা নহয় চাদা আৰু মোৰ বানপানীৰ সমস্যাৰ মাজত কিবা তুমি কানেকশ্যন দেখুৱাব পাৰিবা নেকি? মই অকল বানপানীৰ সমস্যাৰ ওপৰত ৰিচাৰ্চ কৰিছোঁ, মই ফটুৱা চাইণ্টিষ্ট নহয়, 10টা কথা চিন্তা কৰি থাকিম। নেক্সট কুৱেশ্যনটো হ'ল যে এই যে গুৱাহাটীত যিবিলাক ৰাস্তা হৈছে বা নলা আছে এইবিলাক বনোৱা হৈছে বনোৱা হৈছে। কামবিলাক আপোনাৰ মানে যিবিলাক কণ্ট্ৰেক্টৰবিলাক থাকে তেওঁলোকে আপুনি কি ভাবে যে কামবিলাক ভালকৈ কৰিছে নে মানে কাৰণ আমি য'তে চাওঁ নলাবিলাক ৰাস্তাৰ পৰা অলপ ওপৰত থাকে কিন্তু লজিকেলি নলাবিলাক তলত হ'ব লাগে যে পানীবিলাক যাতে নলা দি ওলাই গুচি যায় কিন্তু ইয়াতে এনেকুৱা হৈছে বস্তুটো আপুনি তালি মাৰিছে পিছপৰা চিন্তাধাৰা এটা লৈ জীয়াই আছা দেই তোমালোকক মানে তোমালোক আধুনিক ভাৰতৰ আধুনিক পৃথিৱীৰ মানুহ বুলি ক'বলৈ মই আজি লাজ পাইছোঁ। নাই পিছপৰা চিন্তাধাৰা কেনেকৈ লজিকেলি আপুনি চাওক আপুনি যেতিয়া ৰাস্তাত পানী জমা হৈ আছে পানীটো নলা দিয়ে যাব লাগিব ন নলাটো তলত হ'ব লাগিব ৰাস্তাৰ পানীখিনি আমি উলিয়াব লাগে কিয়? মোৰ প্ৰশ্নটো সেইটো। আমি নলাৰ পানীখিনি ৰাস্তাত অনাৰ কথা কৈ আছোঁ। নলাৰ পানীখিনি কেনেকৈ আৰু ৰাস্তালৈ আনিব পাৰোঁ, কেনেকৈ আমি নলা খান্দি ব্ৰহ্মপুত্ৰ ভৰলুৰ লগত গোটেইটো এটা কানেকশ্যন কৰিব পাৰোঁ যাতে গুৱাহাটীত এনি টাইম পানী আমি পাওঁ। কাৰণ তুমি বাৰিষা পানী পাবা কিন্তু ঠাণ্ডা দিনত খৰালি যেতিয়া ব্ৰহ্মপুত্ৰৰ পানীটো তললৈ গুচি যাব তেতিয়াও আমি পানী পাবৰ কাৰণে কি ব্যৱস্থা কৰিব লাগে যাতে গুৱাহাটী সদায় জলমগ্ন হৈ থাকে আমি সেইটোত চিন্তা কৰিব লাগে। খুব ভাল হৈছে এইটো কথা যে নলাবিলাক ওপৰলৈ উঠাইছে কিন্তু সেই হিচাপত আমাৰ ৰাস্তাবিলাক তললৈ উঠোৱা হোৱা নাই। মানে দুইটা বস্তুতে আমি চকু দিব লাগিব যে নলা ওপৰলৈ উঠিছে মানে ৰাস্তাও তললৈ যাব লাগিব তেতিয়া আমি পানীটো পাম। ভাবিবলগীয়া কথা বহুত আছে কিন্তু আমাৰ মানুহে আজিলৈকে ভবা নাই। এতিয়াও সেই ৰাস্তা টিপিকেল মানে মই বেয়া পাওঁ এইবিলাক কথা। চকা এটাৰ আৱিষ্কাৰ হ'ল কোনোবাই কেতিয়াবা কৰিলে তাত গৰু গাড়ী চলালে ঘোঁৰা গাড়ী চলালে তাৰপিছত পেট্ৰল আহিলে বাইক ওলাল চাইকেল ওলাল সেইটোকেই ডেভেলপ কৰি থাকিব। নতুন কনচেপ্ট এটা আন নতুন ষ্টাইলৰ নাও অনা স্পৰ্ট নাও এনেকুৱা বস্তুবিলাক মানে স্পৰ্টছ বাইক চলালে নহ'ব না স্পৰ্টছ বোট চলাব লাগিব। চৰকাৰক মই এইটো আহ্বান জনাইছোঁ এইটো কাম কৰিবৰ কাৰণে আৰু মোক অলপ ফাণ্ডিং লাগে যাতে দিয়ে। মানে নাই আপোনাক কিয় ফাণ্ডিং লাগে? ৰিচাৰ্চ কৰিবলৈ ফাণ্ডিং লাগিবতো মোৰ খোৱা লোৱা খৰচা আছে ডেইলি মোক এটা হাফকৈ লাগেতো। এতিয়া বানপানীটো মাজে মাজে হয় কাৰণে অসুবিধা হৈছে মোৰ খোজকাঢ়ি যাব লগা হৈছে নাও নাই গুৱাহাটীত। আমাৰ এতিয়া পেট্ৰলত ইথানল 20% 85% কিবা কিবি আহি আছে তো এইবিলাক সমস্যাবিলাকৰ কি হ'ব মানে এইবিলাক আমি কি কৰিব লাগে? এইবিলাক সমস্যাই নাথাকিব। নৌকা যেতিয়া ব্যৱস্থা কৰিবা তুমি নিজৰ এনাৰ্জিত নিজে যেতিয়া নাওখন নিবা তেতিয়া আমাৰ পেট্ৰলিয়ামৰ প্ৰয়োজন নাই। গাড়ী বাইক যেতিয়া বন্ধ হৈ যাব কোনেও যেতিয়া নচলাব ৰাদ্দি হৈ যাব ৱেষ্টেজ তেতিয়া আমাৰ পেট্ৰলৰ কি প্ৰয়োজন? হামাছৰ লগত যুদ্ধ লাগি থাকক হামাছ কাহিনী হৈ থাকক আমেৰিকা যুদ্ধ কৰি থাকক আমিতো বিন্দাছ না গুৱাহাটীবাসী আমাৰ লগত পেট্ৰল নালাগে আমাৰ পানী আছে। যিটো ফ্ৰীডম সেই ফ্ৰীডমটোত আমাৰ আজিলৈকে ফ'কাছ কৰা নাই। ৰিচৰ্চেছ যিটো আছে সেইটোত আমি কাম কৰাই নাই। আমি লোকৰ বস্তু আনি আছোঁ। জাপানে গাড়ী উলিয়াইছে আমেৰিকাই কিবা উলিয়াইছে টাটা হোণ্ডা মাৰুতি চুজুকিত লাগি আছোঁ। মাৰুতি চুজুকি বা টাটা নাও কিয় হ'ব নোৱাৰে? আজি সেইবিলাক আমাৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাকেও ভাবিব লাগিব। তেওঁলোকে ইনভেষ্টমেণ্ট কৰিব লাগিব ইয়াত। এইবিলাক ইমান খান্দিলা তুমি গুৱাহাটী গোটেই ৰাস্তাখিনি খান্দি তাত তুমি নদী বনাই দিলা। আৰ্টিফিচিয়েল নদী বনাব লাগিব এতিয়া আমি মহেঞ্জত আৰু হৰপ্পাৰ সভ্যতালৈ উভতি যাব লাগিব। মহেঞ্জোদাৰো হৰপ্পা সভ্যতালৈ উভতি যাব লাগিব। আচ্ছা তাৰ পৰা আমি ল'ব লাগিব। তেওঁলোক চাইণ্টিষ্ট আছিল। আচ্ছা আজিৰ বিজ্ঞানীসকল বিজ্ঞানী আৰু নাছাততো মেক্সিমাম নেপচুনৰ চাইণ্টিষ্ট আছে। প্লুটো আজি নাইকিয়া হৈ গ'ল। প্লুটো কিয় নাইকিয়া হৈ গ'ল? প্লুটো নাইকিয়া হৈ গ'ল কিয়? নেপচুনৰ আৰু প্লুটোৰ পেট্ৰলিয়াম ৱাৰ হৈছিলে। নেপচুন আৰু প্লুটোৰ পেট্ৰলিয়াম ৱাৰ হৈছিলে। তো প্লুটো নাইকিয়া হৈ গ'ল। আজি আমাৰ ছায়েন্স যিমানখিনি চাইণ্টিষ্ট আছে সেইটোতো নেপচুনে কণ্ট্ৰল কৰি আছে। তুমি গুগল কৰিবা মই নকওঁ এজন বিৰাট বিখ্যাত ডাঙৰ চাইণ্টিষ্টে কৈছিলে মহান চাইণ্টিষ্ট নামটো মই পাহৰিছোঁ। আপুনি কৈ আছে নেপচুনত মানুহ থাকে অঁ প্লুটোৰ ৱাৰ হৈছে এইবিলাক কি কথা কৈ আছে? এইবিলাকতো নহয়েই। সেয়া পঢ়িব লাগিব। তাৰ কাৰণে তুমিতো নহয় বুলিয়ে ক'বা না। তোমালোকক যিটো দেখুওৱা হৈছে তোমালোকে সেইটোকেতো একচেপ্ট কৰিছা সেইটোকে চাইছা। থিংক আউট অফ দ্য বক্স।
এতিয়া তোমালোক বাকচৰ গণ্ডিত নাই তাৰমানে তোমালোক ইমান কণি চিচিত সোমাই আছা প্ৰথম চিচিৰ পৰা ওলোৱা বাকচলৈ আহা বাকচৰ পৰা ওলোৱা বাকচৰ চাইজ বহুত বেলেগ বেলেগ থাকে মই বুজি পালোঁ আপুনি কিমান গম পাইছে কিমান জানে কিমান মহান চাইণ্টিষ্ট হয় আপুনি মহান চাইণ্টিষ্টটো মই হয় মহানটো আপুনি বাৰু নিজেই লিখি লৈছে আৰু আপুনি দেখুৱাইছে কি আপুনি ৰেজিষ্টাৰ্ড মহান চাইণ্টিষ্ট মই নিজে এফিডেভিট কৰি ৰেজিষ্টাৰ কৰি লৈছোঁ আপুনি নিজে নিজক মহান ক'লেতো নহ'ব না মানুহে ৰাইজে ক'ব লাগিব বেলেগে ক'ব 5,000 বছৰৰ পিছত ক'ব এতিয়া নকয় এতিয়াতো মই নিজকে সান্তনা দিব লাগিব মহান বুলি কৈ আচ্ছা ঠিক আছে আপুনি নিজক আইনষ্টাইনৰ লগত কম্পেয়াৰ কৰে কম্পেয়াৰ নকৰোঁ আইনষ্টাইনটো বেলেগ ডিপাৰ্টমেণ্ট মোৰ বেলেগ আইনষ্টাইন এইটো গুৱাহাটী বানপানীৰ ওপৰত ৰিচাৰ্চ কৰা নাই মই কৰিছোঁ সেই ক্ষেত্ৰত মই আইনষ্টাইনতকৈ ওপৰত কম্পেয়াৰ কাৰো লগত নকৰোঁ তেওঁ জেগাত মই মোৰ জেগাত দুইটা আমি সমান লেভেলৰ মানুহ আমি অসমবাসীয়ে মানে আমি কি কৰিব লাগে এতিয়া কি কৰাটো প্ৰয়োজন আপুনি কি ক'ব বিচাৰে যে আমি কেনেকৈ কৰিলে আমাৰ গুৱাহাটী চিটিটো আৰু উন্নত হ'ব একদম এইটো তুমি পইণ্টৰ কুৱেশ্যন সুধিছা ভাল কুৱেশ্যন সুধিছা জেনজি হিচাপে তোমাক মই এইটো এপ্ৰিচিয়েট কৰিছোঁ থেংক ইউ অসমবাসীয়ে কৰিব লগা একো নাই বিশেষ কৰিব লগা একো নাই আমাক দিছে প্ৰকৃতিয়ে দিছে বানপানী আমাক দিছে ব্ৰহ্মপুত্ৰ আমাক দিছে ৰাস্তাবিলাক খান্দি দিয়া 40 ফুট ৱাটাৰ লেভেলটো ওপৰলৈ এনেও আহি যাব পানী তুমি পাই যাবা নাৱেৰে অহা যোৱা ব্যৱস্থা কৰিব লাগে পেট্ৰল বাচিব পলিউশ্যন বাচিব চব ক্ষেত্ৰত আমি বাচিম এটা সুখী আৰু স্বাস্থ্যকৰ জীৱন পাম আমি ভাল কমিউনিকেশ্যন পাম ৰাস্তা শ্বৰ্ট হ'ব টাইম বাচিব চব ক্ষেত্ৰতে আমাৰ বানপানীটো অতিকৈ প্ৰয়োজনীয় বস্তু গুৱাহাটী মহানগৰৰ ক্ষেত্ৰত সেইটো মই চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ যাতে গুৱাহাটীত যিমান বেছি পৰিমাণে বানপানী সৃষ্টি কৰিব পাৰে সিমানেই আমাৰ ভাল আমাক দয়া কৰি অকল মোক নহয় গোটেই গুৱাহাটীবাসীক দয়া কৰি যাতে গুৱাহাটীত বানপানীৰ সৃষ্টি যিমান পাৰে কৰক সেইটো অনুৰোধ জনালোঁ ধন্যবাদ ঠিক আছে দিয়ক আপোনাৰ কথাখিনি মই বুজি পালোঁ আৰু আমাৰ চাগে ৰাইজেও বুজি পাইছে আপোনাৰ কথাখিনি তো আজি আমি ইয়াতে সামৰিছোঁ ধন্যবাদ আপুনি এতিয়া প্লিজ যাব পাৰে গৈ থাকোঁ যাওক আপুনি ৰখি কিয় আছে ধন্যবাদ দিয়ক শুনকচোন চাধা অলপ হ'ব নেকি চাদা খাবা